আজি আমাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ ৭৫ বছৰত ভৰি দিয়া মহাৰাজত জয়ন্তী পতাকা উত্তোলনৰ জৰিয়তে শুভাৰম্ভ কৰা হ'ল। বিদ্যালয়ৰ পতাকা উত্তোলন মই নিজে কৰিলো আৰু ৭৫ বছৰীয়া যি মহাৰাজত জয়ন্তীৰ পতাকা উত্তোলন সেই আমাৰ ৰিচিপশ্যন কমিটিৰ সভাপতি সন্মানীয় অৰূপ দে ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে আৰু তাৰ লগে লগে আমাৰ আজিৰ ৩ দিনীয়া কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ল। ইয়াৰ পাছতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। আমাৰ এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা জয়াতু শ্ৰী শ্ৰী স্বামী যোগানন্দগিৰি মহাৰাজে প্ৰতিষ্ঠা কৰিছিলে। তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি কৰা হ'ব, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু তেওঁৰ পিছে পিছে আমাৰ প্ৰতিষ্ঠাতা অধ্যাপক স্বৰ্গীয় জিতেন্দ্ৰনাথ ৰায় ডাঙৰীয়া আৰু উপাধ্যক্ষ কৃষ্ণমোহন অধিকাৰী ডাঙৰীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হ'ব, পুষ্পাঞ্জলি প্ৰদান কৰা হ'ব আৰু তাৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালি, আমাৰ বিভিন্ন প্ৰতিযোগিতা, এইখিনিৰ জৰিয়তে আজিৰ দিনৰ কাৰ্যসূচী চলিব আৰু তাৰ পিছতে সন্ধিয়া আছে ৭৫ গছি বন্তি প্ৰজ্বলন। ৭৫ গছি বন্তি প্ৰজ্বলনৰ পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু অহাকালিৰ ২১ তাৰিখৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি বৃক্ষৰোপণৰ কাৰ্যসূচীৰ জৰিয়তে আমি শুভাৰম্ভ কৰিম। বৃক্ষৰোপণ কৰিব আমাৰ BTCৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াই। তেখেতৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে ২১ তাৰিখৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ পিছতে আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা আৰু প্ৰাক্তন যি আমাৰ স্থানপ্ৰাপ্ত ছাত্ৰ আছিল তেওঁলোকক সম্বৰ্ধনা। তাৰ পাছতে আমাৰ শৈক্ষিক আলোচনা চক্ৰ আৰম্ভ হ'ব। শৈক্ষিক আলোচনা চক্ৰত আমাৰ SCRTৰ ডাইৰেক্টৰ উচ্চাৰণ ডেকা ছাৰ থাকিব আৰু KK হেণ্ডিক অপেন ইউনিভাৰ্চিটিৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰী ছাৰ থাকিব আৰু এই প্ৰগ্ৰামটো উদ্বোধন কৰিব আমাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক শিক্ষা সঞ্চালক BTCৰ ৰবিশংকৰ বৰগাৰী ডাঙৰীয়াই আৰু সঞ্চালনা কৰিব ডক্টৰ পৰেশ চন্দ্ৰ ৰায় ডাঙৰীয়াই। আপোনালোকৰ ২২ তাৰিখত যিটো হ'ব মুকলি হ'ব তাতে চিফ গেষ্ট হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মাতা হৈছে। তেখেতৰ বিভিন্ন ব্যস্ততাৰ কাৰণে তেখেতে আহিব পাৰিব নে নাই এতিয়ালৈকে খাটাং দিয়া নাই আৰু আমাৰ BTCৰ চিফ আছে প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেত আহিব আৰু লগতে আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ সন্মানীয় MLA লৰেন্স ইছলাৰী ডাঙৰীয়া উপস্থিত থাকিব। এই কাৰ্যসূচী দ্বিতীয় দিনৰ কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ হৈছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন। এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন মানে আমাৰ এই ৭৫ বছৰ জোৰা যি আমাৰ এই বিদ্যালয়খনে যি ছাত্ৰ ছাত্ৰী সৃষ্টি কৰিছিলে সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী আহিম বুলি আশ্বাস প্ৰদান কৰিছে। গতিকে আমাৰ সেই সভাখন অতি গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় হ'ব বুলি আমি ভাবিছোঁ আৰু তাৰ লগতে আমাৰ মুকলি সভাখন পিছদিনাখনৰ ২২ তাৰিখৰ মুকলি সভাখন আমাৰ খুব ধুনীয়াকৈ হ'ব আৰু তাতে আমি আমাৰ অঞ্চলবাসী ৰাইজৰ লগতে সৰ্বস্তৰৰ ৰাইজক আমি আহ্বান জনাইছোঁ তেখেতসকলে যাতে আহি যাতে আমাৰ এই সভাখন উপভোগ কৰে আৰু শৈক্ষিক আলোচনা যিখিনি হ'ব শৈক্ষিক আলোচনাটো যাতে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে ভাগ লয় তাৰ কাৰণে আমি আহ্বান জনালোঁ আৰু লগতে ২২ তাৰিখৰ যি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে তাতে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে অংশগ্ৰহণ কৰিব। গতিকে পাপৰি গগৈৰ গানৰ জৰিয়তে আমাৰ সাংস্কৃতিক সন্ধিয়া সিদিনাখনৰ সামৰণি পৰিব। তাৰ লগতে আকৌ ২১ তাৰিখতে আমাৰ যি স্থানীয় শিল্পীসকল আছে তেওঁলোকৰো সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিম।